মানুহজনৰ জন্মদিন বুলি কালি বৰভোজ এটাকে খাবলৈ তিনিচুকীয়া নপুখুৰীত থকা ক্ৰিষ্টেল নামৰ ৰেষ্টুৰেণ্টখনলৈ গ'লোঁ। এইখনলৈ আগে পিছে মই অহা নাই, এইবাৰ প্ৰথম গ'লোঁ। ৰেষ্টুৰেণ্টখন কিন্তু বৰ ধুনীয়া দেই, আগফালে বৰ ধুনীয়াকৈ সজাই থৈছে। তাৰপিছতে এয়া আমাৰ মানুহজনে কৈছে মোক ভিডিঅ' নকৰিবা, কিন্তু মই মনে মনে কৰি থৈছোঁ, ভিডিঅ' ওলাবলৈ বেয়া পায়। ভিতৰলৈ সোমাই গ'লোঁ, বৰ ধুনীয়াকৈ সজাই থৈছে। মানুহ নাছিলেই আমি সোমাওঁতে, পিছত কিন্তু আহিছে মানুহ। তাৰপিছতে এয়া চাওকচোন, প্ৰথমে পাপৰকে চুবাই থাকক বুলি পাপৰ এপ্লেট দিলেহি। এতিয়া পাপৰনো কি খাব, খায়েই থাকোঁ। এয়া শীতল পানীয় খাই গৰমত গা ঠাণ্ডা লাগি গ'ল। তাৰপিছত আহিলে এয়া চিকেন টিক্কা, খাবলৈ কিন্তু বহুত টেষ্টি আছিলে দেই চিকেন টিক্কাটো। তাৰপিছতে এয়া চাওক, বৰভোজৰ আয়োজন, একেৰাহি ছাগলী, কুকুৰা, এয়া চালাড, তাৰপিছতে নান আৰু এয়া পোলাও। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। ধুনীয়া যেনেকুৱা লাগিছে, খাবলৈও কিন্তু বৰ ধুনীয়া হৈছিলে দেই। কেতিয়াবা আপোনালোকেও যদি আহে এইখনত সোমাই চাব দেই।